নমস্কাৰ মেথছ কেপিকে চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আমি অন্য দিনৰ দৰে আজিও আমি ক্লাছ 10 যেটো আমি চেপ্টাৰ 3 আমি পাৰ্ট ওয়াইজ দি আছিলোঁ অলৰেডি আমি 8টা পাৰ্ট অলৰেডি আপলোড কৰিছোঁ আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকসমূহ থাকিব আপোনালোকে চাই ল'ব পাৰিব আৰু আজি আহিছোঁ আমাৰ পাৰ্ট 9 নম্বৰলৈ আমাৰ 3.4 অনুসন্ধানটোৰ আমি আধাখিনি মেথছ অলৰেডি আগৰ ভিডিঅ'ত আমি আপলোড কৰিছোঁ আপোনালোকে যথেষ্টখিনি সহায় আগবঢ়াইছে তাৰে বহুত বহুত ধন্যবাদ আৰু আজি আহক ইয়াৰ পিছৰ পৰ্যায়ৰ যিখিনি মেথছ আছে সেই মেথছখিনি মাছলৈ আহক আমি প্ৰথম কোৱেশ্চনটো 1 নম্বৰৰ আৰু 2 নম্বৰটো আমি অলৰেডি কৰিলো তে আজি আমি 3 নম্বৰৰ পৰা কৰিবলৈ আমি আৰম্ভ কৰিম তো 3 নম্বৰ কোৱেশ্চনটো কি দিছে চাওক প্ৰতিস্থাপন আৰু বৰ্গগণন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণবোৰ সমাধান কৰিব দিছে সো আমি ইয়াত কি কৰিম জানানে আমি অকল ইয়াত বৰ্গগণন পদ্ধতিটোহে আমি দেখাম প্ৰতিস্থাপন পদ্ধতি অলৰেডি মই আগতে আপলোড কৰিছে তারপরে চাই ল'ব পাৰিব নিয়মটো কেনেকৈ হয় আৰু বৰ্গগণন পদ্ধতিটোহে মই ইয়াত এপ্লাই কৰিম ঠিক আছে প্ৰথম কোৱেশ্চনটো কি দিয়া আছে চাব 3 নম্বৰটো 3 টো দিছে কি যে 8x plus 5y equal to হৈছে 9 আইপিনে কি দিছে 3x plus 2y equal to 4 ওকে তে তেমাক এটো দিয়া হৈ আছে আমাৰ প্ৰথম কথাটো কি হ'ব যে আমি কি কৰিব লাগিব যে আমি ইকুৱেল টু 0 বনাব লাগে তে মই কি কৰিম এতিয়া ইমপ্লাই দিলো 8x plus 5y minus 9 equal to 0 ইয়াত কি হ'ব এতিয়া 3x plus 2y minus 4 equal to 0 ওকে ইয়াত এতিয়া a1 কেন হ'ব 8 b1 কেন হ'ব 5 c1 কেন হ'ব -9 ঠিক আছে তে a তো क्या হবো 3 b তো क्या হবো 2 c তো কিমান হবো -4 ওকে এতিয়া আহি গলো আমাৰ ফৰ্মুলাটো আসলে ফৰ্মুলাটো কি আছিল মই কি লিখিছিলো যে বিশ্বনাথ চাৰিআলি মাইনাস বিশ্বনাথ চাৰিআলি আসাম ভাৰত মাইনাস আসাম ভাৰত ঠিক আছে এটা চাব 12 21 12 21 ওকে এতিয়া ভ্যালু পুট কৰিম b1 ৰ ভ্যালু কিমান আছে 5 c2 ভ্যালু কিমান আছে -4 b2 ভ্যালু কিমান আছে 2 c1 ৰ ভ্যালু কিমান আছে -9 ঠিক আছে a1 ৰ ভ্যালু কিমান আছে 8 b2 ভ্যালু কিমান আছে 2 a2 ভ্যালু কিমান আছে 3 b1 ৰ ভ্যালু 5 ওকে কি কৰিম মই মাল্টিপ্লাই কৰিম কি হচ্চোন 5 4 গুণ 20 মাইনাস -7 প্লাস 9 গুণ 18 8 দুগুণ 16 মাইনাস 15 কি হ'ব এটা -2/1 -2 বুজিলো নেক্সট y2 লিখব লাগিব y2 কি হ'ব এটা চাব y2 কি আছিল কাছাৰ আসাম কাছাৰ মানে c আসাম মানে a ca minus ca ab minus ab 12 21 12 21 ওকে এটা চাব c1 মানে কিমান আছে -9 a2 মানে কিমান আছে 3 c2 মানে কিমান আছে -4 a1 মানে কিমান আছে 8 তলতটো ইয়াতে একে হ'ব হয়নে তে কি হ'ব কয় 8 2 3 5 কেন হ'ব দেখোন 9 3 গুণ কিমান 27 -27 প্লাস 8 4 গুণ 32 16 minus 15 উপর হবে কেন 5 তল হবে কেন 1 যেটা হবে এসে নেব কি পাই গলো আমি আনসারটো পাই গলো কিমান আপোনাৰ -2 আৰু 5 তে এইটো হ'ব কি আমাৰ আনসারটো ঠিক আছে বুজিব পাৰিছো ওকে তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো নেক্সট কোৱেশ্চন কি দিছে চাব দিছে যে 4x - 3y = 23 আপোনালোকে লগে কৰি গলে নিজৰ সুবিধা এটা হ'ব কৰি গলে বেছি ভাল ওকে কি দিছে নেক্সট কোৱেশ্চনটো 4x - 3y দুই নম্বৰটো 4x - 3y = 23 নেক্সট দিছে কিমান 3x + 4y = 11 দিয়া হৈছে ওকে এটা কি একদম সিম্পল আগৰ নিচিনাই মই 23 ফেল লৈ আহিব লাগিব
4x minus 3y minus 23 equal to 0. ये क्या होगा 3x plus 4y minus 11 equal to 0. Okay. ये सब क्या होगा 4 होगा minus 3 होगा minus 23 होगा 3 होगा 4 होगा minus 11 होगा এতিয়া ফৰ্মুলা বহাব লাগিব ফৰ্মুলা কিন্তু মই একে ৰাখি দিলো মই নমচিলো লাগিব ভ্যালুখিনি চেঞ্জ কৰি দিম হ'ব তে চাওকচোন কি হ'ব এতিয়া b1 কিমান আছে -3 c2 -11 b2 4 c1 -23 ओके তে a1 কিমান হ'ব 4 b2 কিমান হ'ব 4 বাকি হ'বগৈ a2 হৈছে 3 b2 -3 b1 -3 হ'ব কি হ'ব এতিয়া চাওকচোন -7 প্লাস 33 -7 প্লাস হৈ গ'ল 4 গুণ 12 2 গ'ল 1 72 এটা কেন হ'বগৈ 16 প্লাস 9 এটা কেন হ'ব এতিয়া যদি মই প্লাস কো 25 এটা কেন হ'বগৈ 5 ইয়াত হ'ব কিমান 10 ওকে ঠিক আছে তাতখন বাকি আমাৰ এটা কনফিউজন হৈছে নেকি আমি b1 কিমান আছিল -3 -11 ওকে b2 4 আছিল ইমান আছিল 4 সৈতে মাল্টিপ্লাই কৰিলে কেন হ'বগৈ ওকে এইখিনি জায়গাতে মই ভুল হৈছে না 4 গুণ 12 2 উকলিল 1 4 গুণ 8 8 একে 9 92 তে কেন হ'বগৈ আপোনাৰ 5 হ'ব 125 ঠিক আছে কেন হ'বগৈ এতিয়া 5 বুজি পাই গ'ল কথাটো ওকে মেইনলি ফৰ্মুলাটো আমি জানোৱে বাকি বহাব আমি জানো খালি ক্যালকুলেশন খিনি মেইন এইখিনি এটা সৰুটা দিছে বা সৰুটা ভুল হোৱাৰ কাৰণে গোটেই অংকটো ভুল হৈ গৈছে সো এই ক্যালকুলেশন খিনি কোনটো একদম পুৰা কনসিয়াসলি কৰি দিলে বা ভালকে যদি আমি কৰিব পাৰো তাহলে আমাৰ কাৰণে সুবিধা ঠিক আছে ওকে নেক্সট কি হ'বগৈ c1 কিমান আছে -23 a2 কিমান আছে 3 মাইনাস c2 কিমান আছে -11 a1 কিমান আছে 4 ঠিক আছে আগত তলৰ পোৰচনটো ইয়াতে একে হ'ব হয়নে মই 4 4 মাইনাস কি হ'বগৈ 3 3 লিখিলো কেন হ'বগৈ 3 3 গুণ 9 3 গুণ 6 -69 প্লাস 44 কেন হ'বগৈ 16 প্লাস 9 25 হৈ গ'ল ওপৰ কেন হ'বগৈ 9 পা 4 গুচি গ'লে 5 6 পা গুচি গ'লে কেন হ'বগৈ 2 -24 1 ঠিক আছে না হৈ গ'ল আনসার কেন পালোগৈ মই -1 পাই গ'লো যদি আমি চেক কৰি চাব লগা হৈ যায় তে চেক কৰি চালে কি হ'ব চাকচোন মই যদি 5 বহাই দিও গৈ ইয়াত কেন হ'ব 5 4 গুণ 20 এখিটো আহিব 20 মাইনাস আছে কি হ'ব +23 -23 আলটিমেটলি 0 ওলাল না ওলাই গ'ল তে আমি এনেকে চেক কৰি পেলাই চাব পাৰো কিন্তু আমি ঠিক আছে না ওকে তে এটো হ'ল আমাৰ 2 নম্বৰ কোৱেশ্চনটো আনসাৰটো তে আমি এতিয়া 3 নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবঢ়াম যে 3 নম্বৰ কোৱেশ্চনত কি দিছে চাব 3 নম্বৰ কোৱেশ্চনটো আমি এনেকে 3 নম্বৰে হক বা 4 নম্বৰে হক আমি এনে কৰি গুছি গলে আমাৰ হৈ যাব এই কথাটো কেনেকৈ জানানে আমি যে কৰিছো যে প্ৰতিস্থাপন পদ্ধতিয়ে হক বৰ্গগণন পদ্ধতিয়ে হক বা আমি অপনয়ন পদ্ধতি শিকিছো অপনয়ন পদ্ধতিয়ে হক এই যিকোনো নিয়ম এটা যদি আমি আনসাৰটো কৰো তে আমাৰ কিন্তু আনসাৰটো কিন্তু একে ওলাব বেলেগ কেতিয়া ওলায় যদি বেলেগ ওলাইছে তাহলে আমাৰ কোৱাত ভুল হৈছে আমি এই অংকটোকে যে প্ৰতিস্থাপনটো কৰো একে আনসাৰ বৰ্গগণনটো কৰো একে আনসাৰ অপনয়নটো যোগ কৰো অপনয়নত কৰিলো একেটা আনসাৰ ওলাব কোটো বেলেগ আনসাৰ নলয় ওকে আমি 3 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবঢ়ো তাত কি দিছে চাব 2x plus 3y 2x plus 3y minus 11 equal to 0 the 4x minus 3y plus 5 equal to 0 okay 4x minus 3y plus 5 equal to 0 2x plus 3y minus 11 equal to 0 okay কি আছে এটা 2 হ'ব 3 হ'ব minus 11 হ'ব 4 হ'ব minus 3 হ'ব 5 হ'ব তে ভ্যালু পুট কৰি দিলো কি হ'ব এতিয়া b1 কিমান 3 c2 কিমান আছে 5 b2 কিমান আছে -3 ই কিমান আছে -11 a1 কিমান 2 b2 কিমান আছে -3 আছে মাইনাস আহিলে কি হ'ব 4 হ'ব
ইয়াত হ'ব কিমান 3 হ'ব ওকে মাল্টিপ্লাই কৰকচোন 5 3 গুণ 15 minus 33 minus 6 minus 12 কেন হ'ব এতিয়া কৰিলে এইটো minus 18 ওপৰ কেন হ'ব 3 পা 8 পা 5 গলে আৰু 13 পা 5 গলে 8 থাকিব এটা থাকিব 1 মাইনাস কেন হ'ব আনসারটো 1 ঠিক আছে ওকে নেক্সট টু চাও c1 কিমান আছে -11 a2 কিমান আছে 4 c2 কিমান আছে 5 a1 কিমান আছে 2 এত অপশনটো এখতে একে হ'ব হয়নে 2 -3 -4 3 কেন হ'ব -44 -10 -6 -12 উপর হ'ব কিমান -54 -18 18 দি 54 কিমান যাব তিনিবাৰ যাব লিখি দিলো 1 আৰু 3 ওলাই গল হয়নে এইটো হ'ল আমাৰ ইয়াৰ সলিউশন ঠিক আছে চেক কৰি চালে কেন হ'ব এটা আমি 1 বহাছো 2 হ'ব 3 বহাছো 9 হ'ব 9 প্লাস 2 কেন হ'ব 11 11 গুছি গলে 0 স্যাটিসফাইড হৈ গল ঠিক আছে ওকে তে নেক্সট আমি 4 নম্বৰ কোৱেশ্চনটোৰ মাজলে আমি আগবঢ়াম তে 4 নম্বৰৰ কি দিছে চাব ওকে তে আপোনাকে নিজে এটা প্ৰেক্টিস কৰি থাকিলে বাও এটা কথা কি আমি ম্যাথছ যিমানে প্ৰেক্টিস কৰিম আমি সিমানে পাৰিম আমাৰ আসলে প্ৰত্যেককে আমি কি কৰো যে ম্যাথছ ভয় খাই যাও ম্যাথছ তো কি হ'ব ইমান টান ম্যাথছ হানে কথাটো সেই ভয়টো খাই দিলো কাৰণে আমি ম্যাথছ নোৱাৰো আৰু যদি আমি ট্ৰাই কৰি থাকো সদায় ম্যাথছ লিফ ডেইলি প্ৰেক্টিস কৰি থাকো ডেইলি কৰি থাকোচোন বুজি নাই পোৱা ঠিক আছে তুমি সেই ম্যাথছটো লৈ পেলাই তুমি 3 মান কৰাচোন দেখে তুমি বুজি যাবা কেনেকে হৈছে ইমান টান নহয় তো আসলতে আমাক ভয় খুৱাই দিয়া হ'ল মোৰ দেউতাই ধৰিলক ম্যাথছ নাজানে মোৰ ধৰিলক মোৰ মায়ে ম্যাথছ নাজানে মোৰ ককাই ম্যাথছ নাজানে মোৰ দাদাই ম্যাথছ নাজানে সো মই ম্যাথছ কেনেকে পাৰিম এই ভাবটো যে আহি গল যে সো আমি ম্যাথছটো টান বুলি ভাবি ললো সো মনৰ পৰা টটেলি উঠাই দিয়াচোন যে মই ম্যাথছ পাৰিমে তেন পাৰিমে আৰু কথাই নাই ওকে 4 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়ি আহিছো তোমাক কি দিছে 4 নম্বৰটো যে 5x + 7y 5x + 7y = কিমান আছে 19 ওকে নেক্সট দিছে কিমান 3x + 2y = 7 ওকে ওকে সৰি কিমান আহিব এতিয়া 5x + 7y - 19 = 0 3x + 2y - 7 = 0 কেন হ'ব এতিয়া ইয়াত 5 হল 7 হল -19 হল 3 2 -7 আকৌ আগৰ নিচিনা ফৰ্মুলা লিখিলো ভ্যালু পুট কৰি দিয়া b1 কিমান আছে 7 7 লিখিলো c2 কিমান আছে -7 মাইনাস b2 কিমান আছে 2 c1 কিমান আছে -19 ওকে a1 কিমান আছে 5 b2 কিমান আছে 2 মাইনাস a2 আছে কিমান 3 b1 কিমান আছে 7 ওকে কেন হ'ব 7 7 যা 49 -49 -7 से प्लस কেন হ'ব 19 দুগুণ কেন হ'ব 38 ওকে নেক্সট কেন হ'ব 10 হৈ গ'ল -21 ওকে ইয়াত কেন হ'ব -11 হ'ব ওপৰ কেন হ'ব 9 পা 8 গলে থাকিব 1 4 পা 3 গলে থাকিলে 1 -11 আনসার কেন হ'ব 1 ওকে 1 ওলাই গ'ল আমি এটা নেক্সট টু কৰিম নেক্সট টু কি হ'ব চাব c1 কিমান আছে -19 a2 কিমান আছে 3 c2 কিমান আছে -7 a1 কিমান আছে 5 5 তলৰ পোৰ্শনটো ইয়াতে একে হ'ব তো আমি একদম ইয়াতে ডাইৰেক্ট বহাই দিলো 5 2 3 7 কেন হ'ব 9 3 27 और 7 2 করে গল 57 প্লাস 7 5 গুণ 35 এক কেন হ'ব 10 -21 -11 উপর কেন হ'ব এতিয়া 7 পা 5 গুছি যায় 2 থাকিলে 5 পা 3 গলে 2 -22 आंसर 2 তে পাই গলো आंसर এটা পালো 1 এটা পালো 2 ঠিক আছে তে এটো হৈ গল আমাৰ आंसर টো তে একিটা আছিল 3 নম্বৰ কোৱেশ্চন কিটা আমি সলভ কৰিব চেষ্টা কৰিলো ওকে এতিয়া আমি আহো আমাৰ পিছৰ যে 4 নম্বৰ কোৱেশ্চন খিনি আছে এই কোৱেশ্চন খিনি বনাব লাগে আমি সেইখিনি বনাবলৈ আমি আগবঢ়াম
ঠিক আছে ওকে এটা চাব ইকুৱেশ্যনখিনি বনোৱা ক্ষেত্ৰতো সেই একে নিয়মে প্ৰযোজ্য হ'ব ঠিক আছে মই এইখিনি বস্তু ৰাখি থৈ দিওঁ দৰকাৰ আছে হয় নাই অলপ জটিল কাম কিছুমান কৰিব লাগিব এটা বস্তুকে বাৰে বাৰে লিখি থাকিম নে সেইকাৰণে মই কি কৰোঁ এনেকৈ ৰাখি পেলাই থৈ দিওঁ ঠিক আছে ওকে এটা চাব প্ৰথম কুৱেশ্যনটো কি দিছে প্ৰথম কুৱেশ্যনটো কি দিছে যে কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট আৰু বাকিখিনি এখন মেছত কিমান দিন খাদ্য খাব তাৰ ওপৰত দিব লাগিব এটা কথাটো কেনেকুৱা আপুনি মেছত থকাৰ লগে লগে এটা ফিক্স প্ৰাইচ দিব লাগিব ঠিক আছে সেইটো ফিক্স দিলে আপুনি কিমান দিন খাব কিমান দিন থাকিব সেই তাৰ ওপৰত ভিত্তি কৰিহে আপুনি মান্থলি যেটো বিল দিব লাগে ঠিক আছে সো কি কৰিম প্ৰথমতে 4 নম্বৰ 1 টো কি হ'বগৈ মই ধৰি লম ধৰো নিৰ্দিষ্ট মাচুল কেন হ'ব 1 টকা হয় নেক্সট কি আছিল প্ৰতিদিনৰ খোৱাৰ বাবদ খৰচ y টকা ঠিক আছে ওকে বুজি ললো এটা চাব according to question কি কৈছে কুৱেশ্যনটো যে কৈছে কি প্ৰথম ছাত্ৰজনে 20 দিন খাদ্য খাইছে মাচুল দিছে 1000 টকা হি প্ৰথমতেতো হি x টকাটো দিবই লাগিব সেইটো ফিক্স ওকে নেক্সট কি কৈছে কি 20 দিন খাইছে এদিনত যদি y টকা খায় 20 দিন কেনে খাব যে আপুনি ধৰক ডেইলি আপোনাৰ খৰচ হৈছে 10 টকা আপুনি 20 দিন কেনে খৰচ হ'ব 20 সৈতে মাল্টিপ্লাই কৰিব 200 টকা হ'ব হয়নে তে যদি মই ধৰি লও প্ৰতিদিনৰ খৰচ হ'ল y টকা তে 20 দিন কেনে হ'ব 20y yes 20y কেন হ'বগৈ বিল হৈছে 1000 টকা বুজিলো নেক্সট তেওঁ কি কৈছে গৈ নেক্সটটো যে 26 দিন খাইছে 1180 টকা দিছে ওকে তে x + 26y = হৈছে 1180 এটো দিয়া হৈছে এটো হ'গৈ আমাৰ ইকুৱেশ্যন এটা আমি এটো সলভ কৰিব লাগিব সলভ কৰা কি আছে প্ৰথমতে = 0 বনাব লাগিব মই = 0 বনাই দিও কি হ'বগৈ x + 20y - 100 = 0 কেন হ'ব এতিয়া 1 হ'ব 20 হ'ব -1000 হ'ব হয় এইটো কেন হ'ব এতিয়া x + 26y - 1180 = 0 ঠিক আছে কি হ'ব এতিয়া 126 - 1180 ঠিক আছে ওকে এতিয়া সো ভ্যালুখিনি বহাই দিম একদম সিম্পল আৰু এইবিলাক নিয়ম মানে কি হয় কোৱেশ্যন দি দিলে আমি যি মন যায় তাকে কৰিব পাৰো প্ৰতিস্থাপনে হওক বৰ্গগুণনে হওক অপৰণে কৰিলে হ'ল কথা নাই যেটোকে এটো অংকটো এটা বৰ্গগুণন পাৰ্টত আছে সব মই বৰ্গগুণন কৰিছো যে এনেকুৱা কথা নহয় যে বৰ্গগুণনতে কৰিব লাগিব যোনটো কমফৰ্ট পোৱা হেতুত কৰিলে হ'ল দে যদি কৈ দিয়া কথা তেতিয়া কেনেকুৱা কথা বেলেগ যদি কৈ দিয়া বলে অমুকত কৰিব লাগিব অতেনে হলে কিন্তু টোটালি বেলেগ ঠিক আছে b1 টো সো কেন হ'বগৈ 20 c2 কিমান হ'ব -1180 মাইনাস b2 কিমান আছে 26 c1 কিমান আছে -1000 ওকে a1 কিমান আছে 1 b2 কিমান আছে 26 মাইনাস a2 কিমান আছে 1 b1 কিমান আছে 20 কি হ'ব এতিয়া উপযোগ মাইনাস মাল্টিপ্লাই কৰো যে কি হ'ব মাইনাসত কেন আহিব 0 0 তো আহিবই 8 দুগুণ 16 6 উপৰিল 1 3 আৰু 2 একে হ'বগৈ প্লাস 26000 একে হ'বগৈ 26 - 20 তলৰ হ'ব কিমান 6 ওপৰত কিমান হ'ব এতিয়া মই যদি মাইনাস কৰিব লগা হয় উল্লেখ কৰিব লাগিব কাৰণ ডাঙৰ সংখ্যাটো এটো হয়নে তে 0 দুটাটো বহিয়ে গ'ল কেন হ'বগৈ 10 10 পা 6 গলে হৈ গ'ল 4 থাকিলে 5 5 পা 3 গলে থাকিলে কিমান 2 ওকে কেন হ'বগৈ 400 এই ফিক্স কিমান টকা হ'ব x টো লাল নহয় কেন হ'বগৈ 400 টকা বুজিলো নেক্সট y টো লৈ আহিলো c1 কিমান আছে -1000 ওকে a টো কিমান আছে 1 c টো কিমান আছে -1180 into 1 তা তলৰ পোৰচনটো একে হ'ব 126 120
minus 1000 plus 1180 এটা হ'ব 26 minus 20 1180 হ'ব ইয়াত হ'ব কিমান 6 কেনে হ'ব 30 6 দিন 18 30 টকা এতিয়া কি পালোগৈ মই চাব নিৰ্দিষ্ট মাছৰ হ'ল 400 টকা আৰু হেৰি মাছটো হৈছে 30 টকা এবাৰ কি লিখিম কৈছে লাষ্ট লাইনটো এটাকে নিৰ্ণয় নিৰ্দিষ্ট মাছৰ কিমান টকা এতিয়া হ'ব এতিয়া 400 টকা 400 টকা আৰু খৰচ কেন হ'বগৈ 30 টকা বুজিলো তে এইটো আমি লাষ্টত লিখি দিম ধুনীয়াকৈ হৈ গ'ল বুজি পালো না এইটোৱে হৈ গ'ল আমাৰ আনসাৰ বুজিলো তে এতিয়া আহো 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনটো কি দিছে চাব 2 নম্বৰ কোৱেশ্চনটোত স্টাইলটো ইলাক সব একেই ইহঁতৰ কোনো ধৰণৰ তেনেকৈ বেলেগ নাথাকে ওকে একটু মুছি দিছো আপোনালোকে লিখি লৈ যাব লিখি থাকিলে কি হ'ব কথাটো কৈ থাকিলে লিখি গৈ থাকিলে বস্তুটো বুজি পাই থাকিব বেছি ক্লিনকে বুজি পাই থাকিব ওকে তে এবাৰ আমি আহিলো 4 নম্বৰ 2 টো মাজলে ওকে এতিয়া কি দিছে ভগ্নাংশ এই ভগ্নাংশ অংকবিলাক কিন্তু একদম বহুত বেছি ইম্পৰ্টেন্ট পৰীক্ষাত ম্যাক্সিমাম আহে ঠিক আছে এটা ভগ্নাংশ লবৰ পৰা এক বিয়োগ কৰিলে মানে ধৰি ললো প্ৰথমতে ভগ্নাংশটো ধৰো ভগ্নাংশ কেন হ'বগৈ x by y ওকে x by y যেটা হৈ যাব তে আমি কি কৰিব পাৰো যে ইয়াৰ ভগ্নাংশটোৰ ওপৰ পোৰচনটো মানে কি x টো কি বুলি কয় লব বুলি কয় y টো কি বুলি কয় হৰ বুলি কয় ওকে এতিয়া আমি কোৱেশ্চনটো আহিলো কোৱেশ্চনটো কি হৈ বলে এখিনি মুছিব লাগিব এতিয়া উপায় নাই শৰ্টকাট কৰিবলৈ গৈছো যে নহব মুছিব লাগিব ওকে এটা কৈছে কি চাবচোন যে ভগ্নাংশটো লবৰ পৰা এক বিয়োগ কৰিলে হয় 1/3 ভগ্নাংশটোৰ একৰ পৰা যদি মই এক বিয়োগ কৰি দিও তে কেন হ'ব ভগ্নাংশটো 1/3 ঠিক আছে নেক্সট কৈছে কি যে হৰৰ লগত 8 যোগ কৰিলে হয় 1/4 হৰটো কোনটো আছিল y তে কি হ'ব হৰৰ লগত যদি মই 8 যোগ কৰি দিও হয় 1/4 ঠিক আছে এটা চাব মই ক্ৰস মাল্টিপ্লাই কৰি দিম কেন হ'ব ক্ৰস মাল্টিপ্লাই কৰিলে 3x ৰ লগত মাল্টিপ্লাই হ'ব এটো হয় না কথাটো তে কি হ'ব এতিয়া 3x minus 3 equal to y 3x minus y minus 3 equal to 0 okay next 4x y plus 8 ঠিক আছে তে কি হ'ব এতিয়া 4x minus y minus 8 equal to 0 okay এটা a1 3 b1 minus 1 c1 minus 3 a2 4 b2 minus 1 c2 minus 8 okay মই এনেকে শ্ৰেণী লিখি ললো ঠিক আছে কিয় লিখি ললো এইখিনি মন মুছো বুলি দেই একো নাই ঠিক আছে ওকে এটা চাব b1 কেন আছে -1 c2 -8 b2 -1 c1 -3 a1 3 b2 -1 a2 4 b1 -1 ঠিক আছে কেন হ'ব -7 প্লাস 8 হৈ গ'ল এর হ'ব কেন -7 প্লাস প্লাস -3 কেন হ'ব -3 plus 4 5/1 5 ঠিক আছে এটা সব c1 কেন হ'ব -3 -3 a2 কেন হ'ব 4 c2 -8 a1 কেন হ'ব 3 আর তল পোরশনটো একে হয় না 3 -1 4 -1 ঠিক আছে এটা সব 4 3 গুণ 12 প্লাস 24 4 কেন হবে 12 1 12 ওকে এবার কি লিখিম কই তাহলে এটা হৈ গল আনসার ওলাই গল 5 আর 12 ওলাই গল আনসারটো কি লিখিম কই এটাকে নির্ণয় ভগ্নাংশ এটাকে নির্ণয় ভগ্নাংশটো কি হ'ব x by y মানে কি হ'ব 5/12
বুজিলো তে এইটো হৈ গ'ল আমাৰ আনসাৰটো ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়ো ওকে এতিয়া নেক্সট কোৱেশ্চনটো কি দিছে চাব নেক্সটটো দিছে কি যে এটা পৰীক্ষা কিছুমান নম্বৰ যদি আমি পাওঁ বা নিগেটিভ মাৰ্কিং যদি থাকে সেই নিগেটিভ মাৰ্কিংটো ক'ৰ পৰা মাইনাছ হয় যে আমি যিমানটো পাম তাৰ পৰা মাইনাছ হ'ব হয়নে এই চাব কথাটো কেনেকুৱা ধৰি লওক আপোনাৰ ধৰি লওক কথাটো ক'লো যে আপুনি শুদ্ধ কৰা কুৱেশ্যন হৈছে 10টা কেন মাৰ্ক পাব 3 পাব কেন হ'ব 3 পূৰণ 10 30 পালে আপুনি ভুল কৰিছে সাপোজ 10টা মাৰ্ক 1 কে কাটিব কেন হ'বগৈ 1 পূৰণ 10 10 হ'ব তে 3 পূৰণ 10 যদি মই 30 পালো 30 পৰাহে মাইনাছ হ'ব নিগেটিভ মাৰ্কিংটো ক'ৰ পৰা যায় ন আমি পুৱা মাৰ্কটো পৰাহে যায় এই কনসেপ্টটো বুজি পাই গ'লে আমি অংকটো ধুনীয়া কৰিব পাৰিম ওকে ইয়াত চাব কি কৈছে যে যশোদাই নম্বৰ লাভ কৰিলে 40 তাই শুদ্ধ উত্তৰৰ বাবে পাইছে 3 নম্বৰ অশুদ্ধভাৱে তাই কাটিছে 1 নম্বৰ এতিয়া ধৰি ললো মই 3 নম্বৰটো ধৰো শুদ্ধ উত্তৰৰ প্ৰশ্নৰ সংখ্যা কিমানটা x টা হল অশুদ্ধ উত্তৰৰ প্ৰশ্নৰ সংখ্যা কেনটা হ'ব y টা ঠিক আছে ওকে এটা মোক কৈছে কি চাওকচোন তাই কেন নম্বৰ পাইছে 40 নম্বৰ পাইছে শুদ্ধ উত্তৰ কাৰণে 3 নম্বৰ পাইছে দিয়া একৰ্ডিং টু কুৱেশ্যন শুদ্ধটা হৈছে x টা পাইছে কিমানকে 3 কে কেন হ'ব 3x ওকে তা ভুলৰ কাৰণে কেনেকৈ কাটিছে 1 কে কাটিছে মানে কেন হ'বগৈ 1y কেন হ'বগৈ y কি কৰিম এতিয়া মই টোটেল লগত মাইনাস কৰিব লাগিব মই মাইনাস কৰিলো কেন পালে তাই 40 পালে বুজি পাইছো কথাটো নেক্সট কৈছে কি চাব যে যদি শুদ্ধৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু অশুদ্ধভাৱে তাই 2 নম্বৰ দিলেহেঁতেন তাই তেতিয়া 50 পায় মানে শুদ্ধভাৱে 4 নম্বৰ মানে কেন হ'ব 4 অশুদ্ধভাৱে 2 নম্বৰ কাটিলে কেন হ'ব 50 হ'ব ঠিক আছে এতিয়া এটো হৈ গ'ল আমাৰ ইকুৱেশ্যনটো আমি সলভ কৰিব লাগিব এটোক তেনেকা বিশেষ কৰিব লাগে নাইকা এটো চাচোন মটা কৰিব মানে 2 দি কাট দিলে 2 দি ডিভাইড গুছি যায় মই 2 দি ডিভাইড কৰি দিম কেন হ'ব 2x - y = 25 এব 2x - y - 25 = 0 এত কি হ'ব 3x - y - 40 = 0 হ'ব এটা আমি আমাৰ কাম ভিতৰত কৰি যাও a1 c1 আমি লিখছো -40 - 1 3 কেন হ'ব 2 - 1 - 25 ওকে এই ভ্যালুখিনি পুট কৰো কি হ'ব ভ্যালুখিনি পুট কৰিলে b1 কেন আছে -1 c2 কেন আছে -25 b2 কেন আছে -1 c1 কেন আছে -40 এর কেন হ'ব এটা a1 কেন আছে 3 b2 কেন আছে -1 a2 2 b1 কেন আছে -1 বুঝিলো এর কেন হ'ব 25 কি -40 এর কেন হ'ব -3 +2 কেন হ'ব এটা -1 হৈ গ'ল উপর কেন হ'ব -15 হ'ব কিমান 15 বুঝিলো ওকে তে এতিয়া আমি এটো কৰিবলৈ যাও তে কি হ'ব এটো কৰিলে c1 কিমান আছে -40 a2 কিমান আছে 2 হৈ গ'ল তা মাইনাস c2 কিমান আছে -25 a1 কিমান আছে a1 আছে 3 হৈ গ'ল তে ইয়াত কেন হ'ব চাবচোন ইয়াত হ'ব কিমান এতিয়া 3 এটা -1 -2 -1 কেন হ'ব এতিয়া চাব উপৰ হ'ব কিমান -80 ইয়াত হ'ব কিমান +75 ইয়াত হ'ব কিমান -3 + 2 ওকে কেন হ'ব -5 -1 কেন হ'ব 5 বুজিলো ওকে এতিয়া চাব 15 আৰু 5 ওলাই গ'ল হয়নে তে 15 আৰু 5 ওলালে কি হ'ব বস্তুটো আমি কি কৰিম চাবচোন এতিয়া 15 টো মানে কি 100 মান মানে কোনটো শুদ্ধ উত্তৰ প্ৰশ্নৰ সংখ্যা
এইটো ৱাইটো কেন ভুল মানে ভুলৰ প্ৰশ্ন সংখ্যা হয় না কি লিখিম এতিয়া মই এটাকে নিৰ্ণয় শুদ্ধ উত্তৰৰ প্ৰশ্ন সংখ্যা কেন হ'বগৈ 15 হল অশুদ্ধ উত্তৰৰ প্ৰশ্ন সংখ্যা কেন হ'বগৈ 5 ঠিক আছে তে এতিয়া মোক কি উলিয়াব দিছে জানে মোক টোটাল কোৱেশ্চনটো উলিয়াব দিছে তে মুঠ কোৱেশ্চন কেন হ'ব এটা যোগ কৰি দিয়কচোন 20 হয় না দেখি মুঠ কোৱেশ্চন বা মুঠ প্ৰশ্ন সংখ্যা 20টা বুজি পালো কথাটো কাৰণ ভুল শুদ্ধ মিলালেহে টোটালটো আহিব হয় না ওকে তে 15 লগত মই 5 যোগ কৰিলে কেন হ'বগৈ 20 হৈ যাব ঠিক আছে ওকে তে এটো হ'ব আমাৰ কোৱেশ্চনটোৰ আনসাৰ বুজি পালো ওকে তে আমি এতিয়া নেক্সট কোৱেশ্চনটো মাজলে আমি আগবঢ়াম তে নেক্সট কোৱেশ্চনটো কি দিছে চাব আমি যেতিয়া কৰো পালে ডাইৰেকশনটো আমি সেম ডাইৰেকশনত গৈ থাকিম তেতিয়া আমাৰ কি হ'বগৈ আমাৰ আনসাৰটো বস্তুটো সেম ডাইৰেকশন হৈ গলে প্লাস হ'ব আৰু অপোজিট ডাইৰেকশন হৈ গলে আমাৰ কি হ'বগৈ মাইনাস হ'ব ঠিক আছে তে ইয়াত থকা এই কোৱেশ্চনটো অকমান কোনবাখিনি জায়গাত অসুবিধা এটা আছে আৰু পৰীক্ষাত খুব কমে আহে বাৰু এটো যেটো কোৱেশ্চন আছে 4 নম্বৰ কোৱেশ্চনটো কৈছে কি যে দুখন ঠাইৰ পৰা A আৰু B দূৰত্ব হৈছে 100 কিলোমিটাৰ এখন গাড়ীৰ পৰা একে সময়তে আন এখন গাড়ী B লৈ ৰাওনা হৈছে যদি গাড়ী দুখনে একে দিশলৈকে বেলেগ বেলেগ গতিৰে গতি কৰে তেনে কেন সময় লয় 5 ঘন্টা সময় লয় বুলি কৈছে ওকে এতিয়া এটা বস্তু চাব ওকে তে আমি একে সময়তে অলপ বেলেগ বেলেগ গতিৰে গৈ থাকে দেখ কি হ'বগৈ তেতিয়া যেখানটা আমি প্লাস কৰি দিব লাগিব তেকেন হ'বগৈ 100 বাই মানে স্পিড ইকুৱেল কি হয় ডিসটেন্স বাই টাইম হয় মানে কথাটো তে আৰু কিলুকে আমি সেই নিয়মটো ফলো কৰি পেলে আমি কোৱেশ্চনটো কৰিব লাগিব ঠিক আছে তে ইয়াত চাব কি হ'বগৈ ধৰো 4 নম্বৰটো ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে ইম্পৰ্টেন্ট নহয় যেটা আমি আসলে পৰীক্ষা তেনে খুব নাহে প্ৰায় নাহে আৰু ইয়াৰ পিছৰ যেটো অংক আছে সেইটো বেছি ইম্পৰ্টেন্ট কিন্তু সো মই এটো স্কিপ কৰি দিছো জাস্ট আপোনাক ইকুৱেশনটো বনাই দিছো সলভটো নিজে কৰিব পাৰিব ধৰিলো মই a পৰা কিমান হয় x b পৰা কিমান হ'ব y তেনে ইকুৱেশনটো কি হ'বগৈ x - y কাৰণ বেলেগ বেলেগ দিশত গৈছে বুলি কৈছে ঠিক আছে স্পিড ইকুৱেল কি হ'বগৈ ডিসটেন্স বাই টাইম ডিসটেন্স 100 আছে টাইম কিমান লাগিছে 5 তে কি হ'ব তেতিয়া x - y y = হৈ গ'ল 20 বুজিলো আপোনাক এটোটা ইকুৱেশন পাই গ'ল ঠিক আছে নেক্সট কি হ'বগৈ যদি সিহঁতে এক লগত যায় x + y = কি হ'বগৈ 100/1 ঠিক আছে তে কি হ'বগৈ চাব x + y = কি হ'বগৈ 100 তে হৈ গ'ল ঠিক আছে এই দুটা ইকুৱেশনক লৈ পেলাই আপোনাক সলভ কৰি দিলে আনসাৰটো পাই যাব ঠিক আছে না যেটো কৰা নাথাকো বেছি ইজি যেতিয়া সবলৈকে নিজে এবাৰ থৈবা ট্ৰাই কৰিব ওকে তে আমি মই নেক্সট যেটো কোৱেশ্চন আছে এটো একটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় জবা মেথমেটিকটো আহিছে টেষ্ট পৰীক্ষাটো আহিছে আৰু আপোনালোকৰ হাফ ইয়াৰলি পৰীক্ষাটো অহা দেখা পাইছো সো আমি সেই অংকটোলৈ আগবাঢ়ো ওকে তে এতিয়া চাও যে অংকটো লিখন আছে সো এখিনি মই মুছি দিব লাগিব ঠিক আছে 4 নম্বৰ 5টো ওকে 4 নম্বৰ 4টো নিজে কৰি লব কৈ পেলাই যদি কিবা অসুবিধা পায় মোক কৈ দিব বা আমাৰ নাম্বাৰটো হৈছে 9706280736 ওকে WhatsApp কৰিব পাৰিব WhatsAppত যদি কিবা অসুবিধা থাকে মোক কৈ দিলে তো মই আপোনাক কৰি পেলাই মেথছটো দি দিম ফৰমাই ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো আহো যে কৈছে কি যে আয়তৰ দিক প্ৰস্থ উলিয়াব দিছে এটা যদি আমি চাও যে আয়তৰ দিক কিমান ধৰো আয়তৰ দিক x মিটাৰ আয়তৰ প্ৰস্থ কি হ'বগৈ y মিটাৰ ঠিক আছে তে আয়তৰ কালি কি হ'বগৈ xy মিটাৰ ঠিক আছে ওকে এতিয়া সব কথাটো কেনেকুৱা আমি যদি চাবলৈ যাও যে দিক প্ৰস্থটো আমি পাই গলো না x পালো y পালো xy পালো ওকে এক সেকেন্ড দে ওকে সৰি মোবাইলটো এটা অসুবিধা হোৱাৰ কাৰণে মই যাব লগা হৈ গ'ল ওকে একো নাই আমি আকৌ ৰিপিট এতিয়া চাব দিক পাই গলো x প্ৰস্থ y কালি কেন পালো xy পালো এটা সব কথাটো কেনেকুৱা according to question কি কৈছে মোক যদি কৈছে কোৱেশ্চনটো কৈছে চাব যদি আয়তৰ দৈৰ্ঘ্য 5 একক হ্ৰাস কৰা হয় মানে কমাই দিয়া হয়
5 একক মই হ্ৰাস কৰিছো 5 মাইনাস কৰিছো হৈ গ'ল তাৰ পিছত কৈছে কি যে 3 একক বৃদ্ধি কৰা হয় মই 3 একক কি কৰিছো মই বৃদ্ধি কৰিছো তো ইয়াৰ ৰিজাল্টটো কি হ'ব তেতিয়া কৈছে কি 9 একক হ্ৰাস হয় মানে কি হয় xy minus 9 বুজি পালো কথাটো ওকে কাৰণ মাল্টিপ্লাই কৰি দিলে হে এৰিয়াটো হ'ব তে এৰিয়াটো কি হৈছে আগতকে 9 একক হ্ৰাস হৈছে দ্যাট মিন্স মাইনাস কৰিছো বুজি পালো কথাটো ওকে নেক্সট চাব কি কৈছে গৈ যদি ইয়াৰ দৈৰ্ঘ্য 3 একক আৰু 2 একক বৃদ্ধি কৰা হয় দৈৰ্ঘ্যটো কি কৈছে x + 3 কৰিছে আকৌ y + কি কৰিছে গৈ 2 কৰিছে তে কি হ'ব গৈ x + 67 একক বৃদ্ধি হৈছে মানে বাঢ়ি গ'ল ইয়াত বাঢ়িছে ইয়াতো কি বাঢ়ি গ'ল ঠিক আছে এতিয়া আমি এটো হল মেইন ইকুৱেশ্যন তে আমি এটো পাটো আমি সলভ কৰিব নোৱাৰো সো কি কৰিব লাগিব মই এটা মতে কৰিব লাগিব কি কৰিম চাবচোন এতিয়া মই x দি মাল্টিপ্লাই কৰিম x দি y কৰিলে কি হ'ব গৈ xy হ'ব x দি ঠিক কৰিলে কি হ'ব গৈ 3x হ'ব ওকে এই কি হ'ব গৈ 5y হ'ব ইয়াত কি হ'ব গৈ -15 এটা ফেলে লৈ আহো ডাইৰেক্ট xy + 9 = 0 বুজিলো এটা চাবচোন xy কেনসেল হৈ গ'ল কি থাকিলে 3x - 5y - 15 -15 + 9 কেন হ'ব গৈ এতিয়া -6 = 0 বুজিলো কথাটো ডাইৰেক্ট মই কৈ দিলো এটো ওলাই গ'ল তে ইয়াত চাব কি হ'ব গৈ এতিয়া x সৈতে মই মাল্টিপ্লাই কৰিবলৈ যাও তে কি হ'ব গৈ xy হল প্লাস কি হ'ব 2x + 3y + 6 - xy - 67 = 0 ওকে xy কেনসেল হৈ গ'ল কি হ'ব গৈ 2x + 3y - 61 = 0 দুটা ইকুৱেশ্যন মই পাই গলো এতিয়া মই কি কৰিম গৈ a1 কি হ'ব 3 b1 কেন হ'ব -5 c1 কেন হ'ব -6 ঠিক আছে তাত a2 কেন হ'ব 2 b2 হ'ব কিমান 3 c2 হ'ব কিমান -61 ওকে এটা ফৰ্মুলাটোলৈ আহিলো কি আছিল x = কি হ'ব গৈ b1 c2 - b2 c1 a1 b2 - a2 b1 ওকে তো y2 কি হ'ব গৈ c1 a2 - c2 a1 a1 b2 - a2 b1 ঠিক আছে ভ্যালু পুট কৰিম এতিয়া কি কৰিম গৈ b1 এর ভ্যালু ক'ত আছে b1 -5 c2 কিমান আছে -61 মাইনাস b2 কিমান আছে b2 হৈ গ'ল কিমান 3 c1 কিমান আছে -6 a1 কিমান আছে 3 b2 কিমান আছে 3 তা a1 a2 কিমান আছে 2 ওকে b1 কিমান আছে -5 ওকে কি হ'ব এতিয়া 5 * 1 5 5 * 6 = 30 প্লাস 18 কি হ'ব গৈ 3 3 * 9 প্লাস এটা হ'ব কিমান 10 উপর হ'ব কিমান 3 2 আর 3 হবে 19 তে 19 যেতিয়া হৈ যাব দে সাকচোন ই কি হ'ব জানা আনসারটো যদি আমি 19 এ ডিভাইড কৰিবলৈ যাওঁ এটা কথা চাব বুদ্ধি শিকাই দিও 3 যেহেতুকে আছে 9 দিক কি সংখ্যা থাকে যাক 3 থাকিলে হৰণ যায় 63 7 9 গুণ 63 63 হয়নে তে এই আনসার কি জানে হয় 7 হ'ব নহলে 17 হ'ব নহলে 27 হ'ব নহলে 7 মানে 7 থাকা অঙ্কই হ'ব সো আমি চেক কৰিবলৈ বেছি ইজি সেটো কি হ'ব গৈ আমি ডাইৰেক্ট ক'ব পৰা যাব এটো হৈছে 17 বুজিলো তে নেক্সট লৈ আহিলো কি হ'ব c1 কেন আছে -6 a2 কেন আছে 2 c1 কেন আছে c2 কেন আছে -61 ওকে a1 কেন আছে 3 তলৰ প্ৰশ্নটো একে হ'ব 3 3 3 3 2 -5 -12 হৈ গ'ল প্লাসত কেন হ'ব গৈ 3 ধৰ 183 এটা হ'ব কিমান 9 প্লাস 10 কেন হ'ব গৈ 19 হৈ গ'ল উপৰ কেন হ'ব গৈ 3 পা 2 গুচি গ'লে 1 হ'ব 8 পা 1 গ'লে 7 এটা হ'ব 1 এটা কেন হ'ব সাক এটা অথনি পা বুঝিটো দিছে 1 আছে না নাই হয় 9 হ'ব মানে 9 গুণ 81 1 আহে হয় 9 হ'ব নহলে 19 হ'ব নহলে 29 হ'ব নহলে 39 হ'ব মুঠতে 9 থাকা সংখ্যা
ওকে এটা যেটা সৰু সংখ্যা সো কি হ'বগৈ 9 বুজি পাই গলো এতিয়া মই কি লিখিমগৈ যে এটাকে নিৰ্ণয় আয়তৰ দিশ কিমান হ'বগৈ 17 মিটাৰ 17 মিটাৰ প্ৰস্থ কিমান হ'ব 9 মিটাৰ কালিটো কথা মই কোৱা নাই যদি আমি কালিটো কৰিব লগা হৈ যায় হয় তে কি হ'বগৈ চাবাচোন 17 পূৰণ 9 7 9 63 6 গলে গল 9 6 15 153 মিটাৰ স্কয়াৰ ওকে এইটো হ'ল আনসাৰ তে এইটো আছিল আমাৰ অনুশীলনীখিনি আমি যিমানখিনি পাব সুবিধা হোৱাকৈ কৰিবলৈ চেষ্টা কৰিলো ঠিক আছে তে এতিয়া ইয়াত থকা যিখিনি উদাহৰণ আছিল উদাহৰণ কিটা আছে যে সেই উদাহৰণ কিটা আমি কৰিবলৈ ট্ৰাই কৰো এটা উদাহৰণ কিটা চাব কেনেকুৱা উদাহৰণ কি আছে চাব এটা উদাহৰণ আছে যে উদাহৰণ 14 15 আৰু 16 এই তিনটা উদাহৰণ আছে তিনটা উদাহৰণ কৰি পেলে আজি ভিডিওটো বিদায় লম এই তিনটা চাই লমচোন ব উদাহৰণ 14 টো কি দিছে চাব উদাহৰণ 14 দিছে টিকেটৰ ওপৰত কৈ আছে যদি আমি কিবা কাৰণত চাব এটা কথা যদি মই আজাৰ মানে টিকেটটা চাব ধৰক মই গুৱাহাটীলৈ যাম ধৰক মই এতিয়া মোৰ ঘৰ নগাঁও মই নগাঁৱৰ পৰা গুৱাহাটীলৈ যাম মোৰ টিকেট লাগে ধৰক এটা টিকেটৰ দাম হৈছে 100 টকা তে পাঁচটা দাম কিমান হ'ব 500 টকা মই 5 ৰ সৈতে কি কৰিম 100 টো মাল্টিপ্লাই কৰিম কিমান হ'ব 500 টকা হৈ যাব হয়নে এই তেনেকৈ আমি বস্তুটো ধৰি ল'ব লাগিব এতিয়া চাব ধৰো এটো হ'ল एग्जांपल কেন হ'বগৈ উদাহৰণ হৈছে 14 উদাহৰণ 14 এতিয়া ইয়াৰ উদাহৰণটো কি দিছে চাব গুৱাহাটীৰ পৰা বাছ ষ্টেণ্ডৰ পৰা আজাৰলৈ ভাড়া ধৰিব লাগিব ধৰো গুৱাহাটী বাছ ষ্টেণ্ডৰ পৰা কি হৈছে গৈ আপোনাৰ আজাৰলৈ ভাড়া কেন হ'বগৈ x টকা হল মানে এটা টিকেটৰ মূল্য হৈ গ'ল নেক্সট গুৱাহাটী বাছ ষ্টেণ্ডৰ পৰা কি হৈ গ'ল চাংচাৰি গৈছে ন চাংচাৰিলৈ ভাড়া y টকা হৈ গ'ল এসা কোনবা চাংচাৰি বুলি কয় কোনবা চাংখাৰি বুলি কয় চাংচাৰিটো বেছিকৈ ওলাই থাকিব হয়নে ওকে এটা কৈছে চাব টিকেট কেটা কিনিছে চাব কৈছে কি যে আজাৰলৈ টিকেট কিনিছে দুটা আৰু চাংচাৰিলৈ কিনিছে তিনটা এটা এটা দাম যদি x টকা হয় দুটা দাম কেন হ'ব 2x হ'ব হয়নে 2x প্লাস এটা স্যার তিনটা কিনিছে চাংচাৰিলৈ কেটা হ'ব কেন হ'ব 3y হ'ব হয়নে তে মুঠ ভাড়া কেন হৈছে 46 ওকে নেক্সট কৈছে কি যে তিনটা টিকেট কিনিছে আজাৰলৈ তিনটা টিকেট আজাৰলৈ কিনিছে আৰু চাংচাৰিলৈ কেটা কিনিছে পাঁচটা 5y ইকুৱেল হ'ব কিমান 74 ওকে 74 বুলি আমাক দি দিছে এটা স্যার এটা আমি এটো সলভ কৰিব লাগিব একদম সিম্পল আমি এফালে আনিলেই হৈ গ'ল 2x plus 3y equal minus কেন হ'বগৈ 46 equal to 0 ইয়াত কি হ'বগৈ 3x plus 5y minus 74 equal to 0 ইয়াত a1 কেন হ'ব 2 b1 হ'ব কিমান 3 c1 হ'ব minus 46 তে a2 হ'ব কিমান 3 b2 হ'ব কিমান 5 c2 হ'ব কিমান minus 74 ওকে তে এতিয়া মই ভ্যালু কেটা পুট কৰিম ওকে সিম্পল কথা ভ্যালু কেটা পুট কৰিলে কি হ'বগৈ যেটো ওলাব সেইটোৱে হয়নে b1 কিমান আছে 3 c2 কিমান আছে -74 b2 কিমান আছে 5 c1 আছে -46 a1 কিমান 2 b2 কিমান আছে 5 a2 কিমান আছে 3 b1 কিমান আছে 3 কেন হ'ব তলত হ'ব কিমান 10 - 9 ওপৰ কেন হ'ব 4 3 গুণ 12 2 উকলিল 1 7 3 গুণ 21 2 22 মাইনাস প্লাস কেন হ'ব 5 6 গুণ 30 5 6 গুণ 30 0 3 উকলি গল 5 4 গুণ 20 20 3 23 কেন হ'ব এতিয়া 8 হ'ব 1 হ'ব 8 বুজিলো তেনেকৈ আমি যেটো চাবলৈ যাম এতিয়া c1 কেন আছে -46 ওকে a2 কিমান আছে 3 c2 কিমান আছে -74 a1 কিমান আছে 2 a1 কিমান আছে তলৰ বৰ্ষণটো একে হ'ব 2 5 3 3 6 3 18 কৰিল 1
4 2 12 একে 13 138 প্লাস 4 2 8 7 2 14 10 minus 9 এর হব উপর হব কিমান 10 টাকা 10 হব 1 হব কিমান আনসারটো 10 বুঝিলো 8 ওলালে 10 ওলাই গ'ল এবা কি লিখিম এই উপকৰণ লিখি দিলে হল আৰু এতিয়া এটাকে নিৰ্ণয় গুৱাহাটী বাস ষ্টেণ্ডৰ পৰা আজাৰলৈ ভাড়া কিমান টকা হ'ব 8 টকা ইয়াৰ হ'ব কিমান টকা 10 টকা হ'ব তে এটো হ'ল আমাৰ আনসাৰটো বুজি পালো কথাটো তেনেকে কৰি গলে হ'ব ওকে তে আমি উদাহৰণ 15 লৈ যাম 15 আৰু 16 কৰিম তাতে আৰু নকৰো আৰু ওকে 15 নম্বৰটো কৰিম আৰু 16 নম্বৰটো কৰিম 15 আৰু 16 টো অলৰেডি মই কৰিছো অনুখিনি থাকা 2 নম্বৰ কুৱেশ্যনখিনি আগৰ ভিডিওত আছে এটো ভিডিওত নাই কেব আগৰ ভিডিওত চাই লব পাৰিব লিংকটো ডেসক্ৰিপচনতে দিয়া হৈ আছে ওকে চাই লব পাৰিব ঠিক আছে তে আমি শিক্ষিতা অংক মাজলৈ আমি আনহো একদম ইজি শিক্ষিতা অংক বেছিভাগ মানে কি হয় আপোনাৰ এয়া এমসিকিউ দিয়ে এমসিকিউ কৰে সো আপনি অকল বুজি ললে হৈ গল একো প্ৰবলেম নাই 15 নম্বৰটো তো পি কি মানৰ বাবে তলৰ সমীকৰণ দুটা অদ্বিতীয় সমাধান থাকিব বুলি কৈছে কি দিছে এইকিটা যে 4x plus py plus 8 equal to 0 जो दिया हुआ है नेक्स्ट दिसे कि 2x plus 2y plus 2 equal to 0 ओके এতিয়া চাব ইয়াৰ পৰা মই কি কৰিব লাগিব মই a1 b1 c1 কে মই উলিয়াই লওঁ a1 কেন হ'ব 4 b1 হ'ব p c1 হ'ব 8 a2 হ'ব 2 b2 হ'ব 2 c2 হ'ব 2 ओके যেহেতু সমীকরণ দুটাৰ অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান মানে কি আছিল কটাকটি কৰে মানে কি আছিল কয় a1 by a2 not equal to b1 by b2 ভ্যালু পুট কৰি a1 কিমান 4 by 2 not equal to কেন হ'ব p by 2 দুই দুই কাটা গল 4 not equal to p therefore p not equal to 4 মানে p মানটো 4 এর বাহিৰে সব হ'ব পাৰে ঠিক আছে এটো आंसर বুজি পালো কথাটো ওকে তে আমি উদাহৰণ 16 টো মাজলৈ যাম এতিয়া 16 ঠিক আছে না ধৰিব পাইছো 16 টো ইয়াতে একেটা ষ্টাইলতে দিছে আমি অলৰেডি বুজি পাইছো আৰু কি কনসেপ্টটো দিও মেইন কনসেপ্ট বুজি পামে ওকে ঠিক আছে তে কি দিছে চাব kx plus 3y minus k minus 3 equal to 0 next is 12x plus ky minus k equal to 0 okay তো দিয়া হৈ আছে কৈছে যে ইহঁতৰ অসীম সংখ্যক সমাধান আছে ওকে অসীম সংখ্যক সমাধান আছে কি হ'ব এটা a1 k হ'ব b1 3 হ'ব minus k minus 3 হ'ব minus k হ'ব 12 হ'ব সমীকৰণ দুটা কি হ'ব কয় অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান থাকিলে কি হয় a1 by a2 equal b1 by b2 equal c1 by c2 a1 by a2 equal b1 by b2 equal c1 by c2 এখন এটা ভ্যালু পুট কৰিম কি আছে 12 আছে 3 আছে k আছে minus k minus 3 minus k ঠিক আছে এতিয়া কথাটো চাবচোন মই k মানটো উলিয়াব লাগে যিকোনো এটা পেয়াৰ ললে হয় মই প্ৰথমটা ললে মোৰ বেছি ইজি হ'ব এটাকে কি হ'ব কয় k by 12 equal 3 by k কি হ'ব কয় k square equal to 36 k equal to হবে plus minus 6 okay নিৰ্ণয় k মান plus minus 6 হৈ গ'ল তে এনেকে এটোই আছে আমাৰ আজি এই ম্যাথছ খিনি যিমানখিনি পাৰো এনেকৈ আমি আপোনালোকক বুজাবলৈ ট্ৰাই কৰিলো পৰৱৰ্তী সময়ত আমি পিছৰ যেটো এক্সাৰসাইজ আছে 3.6 এটা বুজাবলৈ আমি ট্ৰাই কৰিম আৰু আপোনালোকক বহুমূল্য সময়ৰ পৰা এই সময়খিনি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিও আৰু খালি প্ৰেক্টিস কৰি যোৱা একদম ধুনীয়াকৈ দেখিবা ম্যাথছ পাৰি যাবা কি অসুবিধা থাকিলে আমাক কমেন্টত কমেন্ট কৰি জনাবচোন আৰু লাইক এটা কৰি দিবা লগৰ বন্ধু বান্ধৱীৰ লগতো শেয়াৰ কৰি দিবা যদি ভাল বুলি ভাবা
তেনে কথা নাই যে তুমি চালা বুলিয়ে যে কাৰোবাক শ্বেয়াৰ কৰিব লাগিব, কাৰোবাক তুমি কমেণ্ট মাৰিব লাগিব। যদি ভাল লাগে তুমি কমেণ্ট এটা কৰিবা বা নিগেটিভ কমেণ্টো দিব পাৰা, যিটো তোমাক যে এইটো বস্তু আপোনাৰ বেয়া হৈছে আপুনি অকণমান ঠিক কৰি ল'ব। ঠিক আছে, মই নেক্সটখিনি ভুল নকৰিবলৈ মই ট্ৰাই কৰিম। তেনেকৈ আমি আগবাঢ়ি যাব লাগিব। মই তোমালোকৰ বাবে, তোমালোক মোৰ বাবে, আমি সকলোৱে আগবাঢ়ি গ'লে এদিন আমি সফল হ'ম। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত অন্য এদিন। ঠিক আছে।